Cranex Cran hiring present news to big breaking news. যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে খান ছাৰ সকলোৱে পৰিচিত খান ছাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এবাৰ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে খুদ আৰক্ষীয়ে এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছো যেহেতু সকলোৰে পৰিচিত এখন মুখ এই মুখখন হয়তো সকলোৰে পৰিচিত খান ছাৰ বুলি খুবেই পৰিচিত এইগৰাকী শিক্ষক তথা ব্যক্তি সকলোৱে তেওঁক জানে খান ছাৰ বুলি সামাজিক মাধ্যম বা যিকোনো শিক্ষা ভিত্তিক যিকোনো শিক্ষা মাধ্যমৰ যোগেদি সকলোৱে চিনি পায় এইগৰাকী খান ছাৰক কিন্তু এটা খান ছাৰৰ বিপদ নিশ্চিত হৈ পৰিছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সকলোৰে পৰিচিত জনপ্ৰিয় খান ছাৰ কোচিং চেণ্টাৰৰ এক ঘটনাক লৈ সন্মুখত সংঘটিত হোৱা এক ঘটনাক লৈ এতিয়া সম্পূৰ্ণৰূপে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্তত আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ব পাৰে আপোনাৰ মোৰ সকলোৱে পৰিচিত খান ছাৰ আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছো কি অপৰাধত খান ছাৰ গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে এক ডাঙৰ খবৰ এক অতিকৈ জৰুৰী খবৰ বুলি ক'ব লাগিব গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে খান ছাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে খান ছাৰৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ক্ৰমান্বিতে বৃদ্ধি পাইছে সকলোৰে পৰিচিত শিক্ষক খান ছাৰৰ বিপদ নিশ্চিত হৈ পৰিছে পাটনাৰ এটা বিশেষ কোচিং চেণ্টাৰ যিটো কোচিং চেণ্টাৰৰ মাৰপিট আৰু গুলীচালনাৰ ঘটনাক লৈ আৰক্ষীৰ বৃদ্ধি পাইছে তৎপৰতা খান ছাৰৰ বিৰুদ্ধে কদমটোৱা থানাত হত্যাৰ চেষ্টা আৰু অস্ত্ৰৰ অধীনত এফআইআৰ ৰুজু কৰি দিয়া হৈছে আৰু কোনো ব্যক্তিগত পক্ষ নহয় আৰক্ষীয়ে নিজে ৰুজু কৰিছে গোচৰ এক বিগ আপডেট ৰিপৰ্টৰ কৈছো কোচিং চেণ্টাৰৰ খুবেই পৰিচিত নাম খান ছাৰ এই খান ছাৰ এবাৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে কোচিং প্ৰতিবাদৰ বিবাদ আৰু গুলীচালনাৰ প্ৰাথমিক তদন্তৰ পিছতে আৰক্ষীয়ে পদক্ষেপ লৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈছিল এটা বিশেষ দৃশ্য মাৰপিট আৰু গুলীচালনাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল আৰু এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সক্ৰিয় হৈ পৰিছিল পাটনা আৰক্ষী সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু ঘটনাৰ সৈতে জড়িত সকলো প্ৰত্যক্ষদৰ্শীকো আৰক্ষীয়ে সোধা-পোছা কৰিছে আৰু এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই খান ছাৰে আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপলৈ এতিয়া সকলোৰে উৎকণ্ঠাৰে বাট চাই আছে যে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নেকি খান ছাৰ পুনৰ কৈছো ক্ৰেনেক্স প্লেন হায়াৰিং প্ৰেজেন্টছ বিগ ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব পাৰে যিকোনো মুহূৰ্তত খান ছাৰ সকলোৰে পৰিচিত এখন চিনাকি মুখ সকলোৱে জানে সামাজিক মাধ্যম শিক্ষা জগতৰ প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰে প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ এখন চিনাকি মুখ খান ছাৰ গোটেই আচলতে সমগ্ৰ দেশত বিখ্যাত হৈ পৰা এগৰাকী জনপ্ৰিয় শিক্ষক খান ছাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নেকি এক ডাঙৰ খবৰ আমি পুনৰ কৈছো এটা বিশেষ ভিডিঅ' ভাইৰেল হৈছিলে খান ছাৰৰ যিটো কোচিং চেণ্টাৰ আছে পাটনাত সেই পাটনাৰ এটা কোচিং চেণ্টাৰৰ যি মাৰপিট আৰু গুলীচালনাৰ ঘটনাক লৈ আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছিলে আৰু সেই দৃশ্য ক্লিপসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু তাৰ পাছতে খান ছাৰৰ বিৰুদ্ধে কদমটোৱা থানাত হত্যাৰ চেষ্টা আৰু অস্ত্ৰৰ অধীনত এফআইআৰ ৰুজু কৰিছে খুদ আৰক্ষী আমি পুনৰ কৈছো যে কোনো ব্যক্তিগত ব্যক্তি বা পক্ষ নহয় আৰক্ষীয়ে নিজেই ৰুজু কৰিছে গোচৰ খান ছাৰৰ বিৰুদ্ধে কিন্তু বৰ্তমানলৈকে খান ছাৰে কোনো প্ৰতিক্ৰিয়া সাব্যস্ত কৰা নাই কোচিং প্ৰতিষ্ঠানৰ বিবাদ আৰু গুলীচালনাৰ প্ৰাথমিক তদন্তৰ পিছতে আৰক্ষীয়ে পদক্ষেপ লৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈছিল মাৰপিট আৰু গুলীচালনাৰ দৃশ্য তাৰ পাছতে এতিয়া বিপদ নিশ্চিত হৈ পৰিছে খান ছাৰৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে সক্ৰিয় হৈ পৰিছে পাটনা আৰক্ষী আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰু অধিক গভীৰ কৰিছে ঘটনাৰ সৈতে জড়িত প্ৰত্যক্ষদৰ্শীকো আৰক্ষীয়ে সোধা-পোছা কৰিছে এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই খান ছাৰে আৰু আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপলৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে দেশবাসীয়ে বাট চাই আছে কিন্তু সকলোৰে পৰিচিত নাম খান ছাৰ আমি পুনৰ কৈছো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আপোনাৰ মোৰ পৰিচিত সকলোৰে চিনাকি মুখ খান ছাৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে এটা বিশেষ ভিডিঅ' গুলীচালনাৰ ভিডিঅ' মাৰপিট কৰাৰ ভিডিঅ' পাটনা যিটো খান ছাৰ কোচিং চেণ্টাৰৰ সন্মুখত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাৰ পাছতে এই খান ছাৰৰ বিপদ নিশ্চিত হৈ পৰিছে খান ছাৰৰ বিৰুদ্ধে খুদ এবাৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ এফআইআৰ দাখিল কৰা হৈছে আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সকলোৰে পৰিচিত খান ছাৰ